নমস্কাৰ। আজি 22 জানুৱাৰী 2026। আজি গ্ৰহগণৰ পজিশ্যন কম। আজিৰ দিনটোৰ বিশেষ থাকিব, লগত ৰাশিফল চিঠিপত্ৰ আদি। প্ৰথমতে আজিৰ দিনটোৰ গ্ৰহবিলাক এনেধৰণৰ বহি আছে। বৃহস্পতি মিথুন ৰাশিত, কেতু সিংহ ৰাশিত বহি আছে। আজি শনি মীন ৰাশিত বহি আছে। আজিৰ দিনটোত ৰাহু চন্দ্ৰৰ লগত কুম্ভ ৰাশিত বহি আছে। ৰবি বুধ শুক্ৰ মংগল লগ্ন মকৰ ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ বাবে এটি লাকি ষ্টোন, আৰু সেয়া হ'ল এটি ৰেড কৰেল ৰক্তপ্ৰবাল। এই ষ্টোনটো আপুনি ৰিং ফিংগাৰত পিন্ধিব, সোণ নতুবা তামেৰে বনাই পিন্ধিব, নিশ্চয় ভাল হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম। এৰিছ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি দিনটোত নতুন প্ৰচেষ্টা কৰিব পাৰে, সফলতা পাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব। আজি বিদ্যাত বাধা আছে, বিদ্যাৰ্থীসকলৰ তাৰমানে আজি বৰ এটা শুভ ফল দেখা নাই। ব্যৱসায় বাণিজ্যত ভাল বেয়াৰ মাজেৰে মিডিয়াম ফল। আজি দান ধ্যান কৰক, শুভ ফল পাব। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক বৃষ ৰাশিলৈ তৰাছ, পেণ্টাকলছ এণ্ড হেংমেন। আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, নতুন কামত হাত নিদিয়াই ভাল হ'ব। পাৰিবাৰিক সমস্যা থাকিব। আজি বিভিন্ন ক্ষেত্ৰত চিন্তাৰ উদ্ৰেক হ'ব। ব্যৱসায় বাণিজ্যৰ শুভ ফল। আজি দাম্পত্যত শান্তি বজাই থাকিব। গ্ৰে কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মত সফলতাৰ যুগ। নিজৰ ভুলৰ বাবে সন্মান হানি হ'ব পাৰে, গতিকে আজি পুৱা ভাগৰ পৰাই সাৱধান হওক। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমত শুভ ফল, বিদ্যাত শুভ ফল। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে অষ্টধাতুৰ আঙুঠি পিন্ধক, ভাল ফল আহিব। য়েলো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড কাপছ, কৰ্কট ৰাশি কেঞ্চাৰ। আজি গুৰুস্থানীয় ব্যক্তিৰ লগত মতানৈক্যৰ যুগ দেখা যায়। বিদ্যাত মধ্যম ফল। আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব। আজিৰ দিনটোত পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক আজিৰ দিনটোৰ যাত্ৰা আদিৰ কথা। আজি 8 মাঘ তিথি শুক্লা চতুৰ্থী, বৰিয়ান যুগ, কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, শতবিশা নক্ষত্ৰ, দেৱাৰীগণ। যাত্ৰা নাই, পাপযোগ দোষ আছে। শুভকৰ্ম, গৰ্ভাধান, দীক্ষা, আৰোগ্য স্নান আদি। আজিৰ দিনটোত মূলা খোৱা নিষেধ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ, পত্ৰ লৈ গৈ আছোঁ। আজি এইখন চিঠি লিখিছে তেখেতে লিখিছে, দান বৰঙণি দিলে বা গ্ৰহণ কৰিলে কিবা গ্ৰহৰ দশা খণ্ডন হয় নেকি? হয়, নিশ্চয় দান বৰঙণি দিব পাৰে, কিন্তু যোনে গ্ৰহণ কৰিব তেখেতে অলপ সাৱধান হ'ব লাগিব। শাস্ত্ৰৰ মতে বৈদিক জ্ঞান নাথাকিলে নতুবা ব্ৰাহ্মী নহ'লে কোনো ধৰণৰ দান বৰঙণি গ্ৰহণ কৰা উচিত নহয়। ইভেন যদি আপুনি ব্ৰাহ্মণো কিন্তু বৈদিক জ্ঞান নাই, পূজা অৰ্চনাৰ জ্ঞানে নাই আপোনাৰ, তেতিয়া যদি দান বৰঙণি গ্ৰহণ কৰে তেতিয়া অতি অশুভ। সোণ ৰূপ গ্ৰহণে দৃষ্টিশক্তি হানি হয়। কাপোৰ গ্ৰহণ কৰিলে নতুবা চাউল ঘিউ মাখন আদি যদি গ্ৰহণ কৰে সংৰাগ বৃদ্ধি পাব। সৰিয়হ বা সৰিয়হৰ তেল গ্ৰহণে কিন্তু সন্তানৰ হানি কৰে, ইভেন সন্তানৰ মৃত্যুলৈকে হ'ব পাৰে। গতিকে দান বৰঙণি গ্ৰহণ কৰা ইমান ইজি নহয়। আৰু যোনে দান বৰঙণি কৰিব উপযুক্ত পাত্ৰ চাই দান কৰিব, নতুবা আপোনাৰ দানটো বিফলে যাব। আৰু দান বৰঙণি কৰাৰ সময় আছে, কোনটো গ্ৰহৰ বাবে আপুনি দি আছে, কি কাৰণত দি আছে, সেইবিলাক তেনেকুৱা মতে পঞ্জিকা চাই উপযুক্ত সময় বাছি লৈ আপুনি ওলাব লাগিব। তাৰ পাছতে আপুনি দান বৰঙণি কৰক, নিশ্চয় ভাল হ'ব। এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ। মই দুখন কাৰ্ড লৈছোঁ, শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ, সিংহ ৰাশি লিঅ'। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যুগ, আকস্মিক ধনপ্ৰাপ্তিৰ যুগ দেখায়। শুভ সংবাদ প্ৰাপ্তিৰ ফলত মনত আনন্দ লাভ। ব্যৱসায় বাণিজ্যত জটিলতাৰ যুগ দেখা যায়, গতিকে ব্যৱসায়ীসকলে আজি সাৱধান হওক। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে এটি পান্না ৰত্ন পিন্ধিব পাৰে। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গল্ডেন কালাৰ। এতিয়া শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স, কন্যা ৰাশি।
আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব, আৰ্থিক উন্নতি হ'ব পাৰে, চেষ্টা কৰিব লাগিব অৱশ্যে। আজি সফলতা আহিব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, তাৰমানে বিদ্যাৰ্থীসকলৰ অশুভ ফল, ভ্ৰমণ নকৰাই ভাল। আজি গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, ওৱান্স এণ্ড চিৰিয়ট। এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, নতুন যোগাযোগৰ ক্ষেত্ৰত সফলতা আহিব, শৰীৰৰ বাবে চিন্তা থাকিব, সা সম্পদ লাভৰ যুগ, প্ৰেমত কষ্ট আছে। আজি দান ধ্যান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ, ওৱান্স এণ্ড পেণ্টাকলছ। কিবা কাৰণত পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে, সাৱধান হওক। চঞ্চলতাৰ বাবে বিদ্যাৰ্থীসকলৰ বাধা। আজি লোহা সম্পৰ্কীয় ব্যৱসায়ত উন্নতি, তাৰমানে আপুনি যদি লোহাৰ বেপাৰী আজি উন্নতি কৰিব পাৰিব। বিয়া বাৰুৰ যোগাযোগত শুভ ফল দেখা যায়। আজি প্ৰেম প্ৰীতিত ভাল। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এটি তামৰ আঙুঠি আৰু এটি ৰূপৰ আঙুঠি একেলগে ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ ছাবজেক্ট, আজিৰ বিষয়। আজি কম গণেশদেৱৰ বিষয়ে। বিনায়ক চতুৰ্থী, আজি গণেশদেৱৰ পূজা। আজিৰ দিনটোত মাঘ মাহৰ শুক্লা চতুৰ্থী গণেশ পূজা পালন কৰা হয়। তাৰ পাছদিনাখন মানে কাইলৈ শুক্লা পঞ্চমী সৰস্বতী পূজা পালন কৰা হ'ব। এই মাঘ মাহৰ শুক্লা চতুৰ্থীক বিনায়ক চতুৰ্থী বুলিও কোৱা হয়। সিদ্ধি দাতা গণেশ, তেখেতৰ 108টা নাম, ইয়াৰ ভিতৰত বিনায়ক এটি নাম। বিনায়ক হ'ল দুটি সংস্কৃত শব্দ, বিনা আৰু অয়ক। বিনা মানে দুৰ্বল আৰু অদক্ষ, আৰু অয়ক মানে নেতৃত্ব দিয়া, অৰ্থাৎ যিয়ে দুৰ্বলক বা অদক্ষ লোকক নেতৃত্ব দিয়ে তেওঁৱে বিনায়ক, তেওঁৱে গণেশ। মাঘ মাহৰ গণেশ পূজা কৰিলে পিতৃ মাতৃ অথবা জ্যেষ্ঠজনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ সন্তানসকলে আশা কৰা মতে যদি জীৱনত আগবাঢ়িব পৰা নাই তেতিয়া গণেশ পূজা কৰিব লাগে, সন্তানৰ ভাল হয়, শুভ হয়। গতিকে এই পূজাত ফুল, দুবৰি, লাড্ডু, মোদক আদি দি পেলাই গণেশৰ পূজা কৰিব লাগে, আৰু তেতিয়াহে গণেশ পূজা সাৰ্থকতা আহিব আৰু আপুনি সকলো দিশতে গণেশ পূজাৰ ফল লাভ কৰিব পাৰিব। বিশেষকৈ সন্তান সন্ততিৰ কাৰণে গণেশ পূজা কৰিলে কিন্তু অতি সোনকালে শুভ ফল দিয়ে। আৰু গোটেই দিনটো ওম গাং গণপতে নম, ওম গাং গণেশায় নম বুলি মাতি থাকিব, তেতিয়া নিশ্চয় গণেশ পূজাৰ ফল লাভ আপুনি কৰিব পাৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ, ছৰ্ডছ এণ্ড নাইট অফ ছৰ্ডছ, ধনুৰাশি। আজি কৰ্মৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, শত্ৰুৰ পৰা সতৰ্ক থাকক। ব্যৱসায় বাণিজ্যত পৰিস্থিতি লাভ। আজি মূল্যৱান বয়বস্তু চুৰ হ'ব পাৰে, সাৱধান হওক। বিদ্যাত মধ্যম ফল। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ছৰ্ডছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে আজি গুৰুত্বপূৰ্ণ কামত বাধা। আজি বন্ধুৱে শত্ৰুতা কৰিব পাৰে, সাৱধান হওক। আৰ্থিক উন্নতিৰ বাবে চেষ্টা কৰিলে সফলতা আহিব। প্ৰেমত আনন্দ লাভ। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ যোগ। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক ছৰ্ডছ এণ্ড পেণ্টাকলছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি পাৰিবাৰিক অশান্তিৰ ফলত কৰ্মত ক্ষয় ক্ষতি হ'ব পাৰে। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। ব্যৱসায় বাণিজ্যত মধ্যম ফল। শত্ৰুৱে ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব। আজি পাৰিলে শিৱ মন্দিৰত ফল মূল আদি আগবঢ়াওক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড ছৰ্ডছ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি গণেশ পূজা বুলি গণেশ মন্দিৰ দৰ্শন কৰক, গণেশদেৱক ফল মূল আদি আগবঢ়াওক, মোদক আগবঢ়াওক, ভাল হ'ব। আজি কৰ্মত সফলতা আহিব। শাৰীৰিক দিশত অশুভ, ভ্ৰমণত বাধা আছে। প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত অযথা বাধা। প্ৰেমত মধ্যম ফল। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। ধন্যবাদ। আজি ইমানতে। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰক। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ আহিব পাৰে। অনলাইন এপইণ্টমেণ্টৰ ব্যৱস্থা আছে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7, পল্টন বজাৰ। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।